ঘটনাত জড়িত আমি ভিডিঅ' ফুটেজত যেনেকুৱা দেখা পাইছোঁ বহু সংখ্যক মানুহ ইয়াত জড়িত আছিলে, কিন্তু দেখা গৈছে অৱশেষত আজি 8জন দোষী ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু এই ঘটনা সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে ঘটনাটো সংঘটিত হৈছে। এই ঘটনাৰ আঁৰত কোন দোষীসকল বা কোন ষড়যন্ত্ৰকাৰীসকল জড়িত আছে চিনাক্ত কৰি প্ৰশাসনে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আহ্বান জনাইছোঁ আৰু আৰক্ষীক আমি কঠোৰভাৱে আমি সমালোচনা নকৰিম, কিন্তু এতিয়া আমি নকৈ পেলাই থাকিব নোৱাৰোঁ, যিহেতু এই ঘটনাৰ বাহিৰত থকা ব্যক্তিসকল কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। আমি কৰজোৰে আহ্বান কৰিছোঁ এই বিশ্বনাথ জিলাৰ শান্তি সম্প্ৰীতি ৰক্ষা কৰাৰ স্বাৰ্থত ঘটনাত জড়িত আঁৰত যিসকল ব্যক্তি আছে এইসকলক যদি কৰায়ত্ব কৰিবলৈ সক্ষম হয় তেন্তে এই ঘটনাৰ আচল ৰহস্য কিন্তু ওলাই আহিব। আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ, অতি পলমে এই ঘটনাৰ লগত কোন জড়িত আছে সকলোকে কৰায়ত্ব কৰি বিহিত ব্যৱস্থা কৰিব লাগে। আৰু এই ঘটনাত জড়িতসকলক যিসকল আজি এতিয়ালৈকে কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিছে এইসকলক জেলৰ ভিতৰত ৰাখি ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে। আৰু এই ঘটনাটোৰ সম্পূৰ্ণভাৱে নিৰপেক্ষ তদন্তৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশ এজনৰ জৰিয়তে তদন্ত হ'ব লাগে। আমি সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা দাবী জনাইছোঁ। গোটেই অসম নহয়, ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বজুৰি এটা অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে, সমালোচনাৰ সৃষ্টি হৈছে। আৰু তাৰ লগে লগে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰভাৱে গৰিহণা দিছোঁ, ধিক্ষাৰ জনাইছোঁ। আৰু তৎক্ষণাৎভাৱে বিভিন্ন জাতীয় দল সংগঠনে এইটো লৈ গণতান্ত্ৰিকভাৱে মাত মাতি আহিছে। আৰু বিশেষকৈ বিশ্বনাথ জিলা আৰক্ষী প্ৰশাসনে এইটোৰ ওপৰত যথেষ্ট পদক্ষেপ লোৱাত আমি গম পাওঁ। হিন্দু মুছলমান বিভিন্ন ভাষাভাষীসকলক মই প্ৰেছমিট জৰিয়তে হাত জোৰ কৰি অনুৰোধ জনাইছোঁ যাতে কোনো ধৰণৰ অপ্ৰিয় ঘটনাৰ সংঘাত নকৰে। তাৰ কাৰণে মই আহ্বান জনাইছোঁ যাতে এই ধৰণৰ কোনো ৰকম ঘটনা নকৰে। ধৈৰ্য ধৰাৰ সময়, এটা ধৈৰ্য ধৰিব লাগে। যদিহে প্ৰশাসনে আমাৰ দাবী অনুযায়ী কোনো ষ্টেপ নলয় তেনেহ'লে আমি আগন্তুক দিনত গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিম। যোৱা 7 তাৰিখে বিশ্বনাথ জিলাত যি অপ্ৰীতি ঘটনা সংঘটিত হৈছে তাত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ধিক্ষাৰ জনাইছোঁ। আৰু কেৱল আমি নহয়, গোটেই বিশ্বত আৰু এই ঘটনা সংঘটিত হোৱালৈ মানে এটা বেয়া পৰিৱেশ সৃষ্টি হ'বলৈ ধৰিছিল। কিন্তু কথা হ'ল এই ঘটনাৰ আলম লৈ কোনোবাই বিশ্বনাথ জিলাত বা গোটেই অসমত বা ভাৰতবৰ্ষত কোনোবাই এইটো ঘটনাৰ আলম লৈ অপ্ৰীতি ঘটনা বা সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি আমাৰ মাজত শান্তি সম্প্ৰীতিয়ে চলি অহা অতীজৰে পৰা চলি অহা আমাৰ যিটো মিলন আৰু মিলন বিনষ্ট কৰাৰ ক্ষেত্ৰত কোনোবা দুষ্টচক্ৰই বা কোনোবাই এইটো নকৰিবলৈ আমি সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আৰু তেনে ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে চকু দিয়াটো একদম জৰুৰী হৈছে। আমি আহ্বান জনাওঁ আৰক্ষী অলপ সজাগ থাকক। আৰু আপোনালোকে জানে ইতিমধ্যে 9জন ব্যক্তিক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিছে। কিন্তু আমাৰ কথা হ'ল যে এই ঘটনাত জড়িত ব্যক্তিসকলক কৰায়ত্ব কৰি আৰু এই ঘটনাৰ আঁৰত কোন ব্যক্তি ষড়যন্ত্ৰকাৰী আঁৰত আছে সেইসকলক যদি আৰক্ষীয়ে পোহৰলৈ আনিব পাৰে, কৰায়ত্ব কৰিব পাৰে, তেনেহ'লে এই ঘটনাৰ আচল ৰহস্যটো কি, আচল ৰহস্যটো ওলাই পৰিব। কিন্তু দেখা গৈছে আৰক্ষীয়ে এতিয়ালৈকে সেই বাহিৰত থকা আঁৰত থকা ব্যক্তিসকল কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আমি বিশ্বনাথ আৰক্ষীক আহ্বান জনাওঁ। আমি আৰক্ষী সঞ্চালক প্ৰধান মহোদয়লৈ আমি ইচ্ছাৰ পত্ৰৰ জৰিয়তে আমি জ্ঞাপন দাখিল কৰিছোঁ। তথাপি আজিৰ দিনলৈকে আজি প্ৰায় এসপ্তাহ পাৰ হৈ গ'ল, এতিয়ালৈকে সেই ঘটনাৰ আঁৰত থকা ব্যক্তিসকল এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা সক্ষম হোৱা নাই। আৰু আমাৰ সম্পূৰ্ণভাৱে এইটো এটা সন্দেহ হৈছে এই ঘটনাৰ আঁৰত নিশ্চয় কোনোবা ৰাজনৈতিক ষড়যন্ত্ৰ আছে। অতি পলমে আৰক্ষী প্ৰশাসনে সেই ব্যক্তিসকলক কৰায়ত্ব যদি নকৰে তেনেহ'লে আমাৰ
বিভিন্ন জাতীয় দল সংগঠন তথা আমাৰ মানুহে কি বুলি ভাবিব আৰু কি নিৰপেক্ষত আছে বুলি ভাবিব। তে আমি সেইকাৰণে আহ্বান জনাইছোঁ। আৰু এই শওকত আলী ব্যক্তিজন শাৰীৰিকভাৱে আৰ্থিকভাৱে বহুত দুৰ্বল হৈ পৰিছে, তাৰ প্ৰতি অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। প্ৰথম কথা হ'ল আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা যোৱা 7 তাৰিখে বিশ্বনাথ চাৰিআলি দৈনিক সাপ্তাহিক বজাৰত সংঘটিত হোৱা এনে নিন্দনীয় আৰু ঘৃণনীয় কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এই ক্ষেত্ৰত আমি সেই ঘটনাৰ লগত জড়িত থকা আটাইকেইগৰাকী নৰপিশাচক প্ৰশাসনে অতি সোনকালে কৰায়ত্ব কৰাৰ দাবী জনাইছোঁ। আৰু ইতিমধ্যে আমি সেই ঘটনা সন্দৰ্ভত আমি মাননীয় আৰক্ষী সঞ্চালক মহোদয়, মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ SP আৰু DCক আমি অৱগত স্মাৰক পত্ৰৰ জৰিয়তে এই ক্ষেত্ৰত আমি অৱগত কৰাইছিলোঁ। তেওঁলোকে প্ৰশাসনে ইতিমধ্যে 9 গৰাকী কালপিতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। আমি বিচাৰোঁ যে এই ঘটনাৰ লগত জড়িত থকা আচল নৰপিশাচসকল, পৰ্দাৰ আঁৰত থকা যিসকল ব্যক্তি এই ঘটনাৰ লগত জড়িত আছে, তেওঁলোকক প্ৰশাসনে অতি সোনকালে চিনাক্তকৰণ কৰি তেওঁলোকে তদন্ত অব্যাহত ৰাখি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰি যি শাস্তি হয় সেই ঘটনাৰ শাস্তি বিহিব লাগিব। দ্বিতীয়তে আমি এই ঘটনাৰ আলম লৈ বিশ্বনাথ চাৰিআলিত সংঘটিত হোৱা এনেধৰণৰ নিন্দনীয় ঘটনাৰ আলম লৈ যাতে অসমৰ কোনো এখন ঠাইত কোনো এখন পৰিৱেশ যাতে কোনো ধৰণৰ বিনষ্ট নহয়, সাম্প্ৰদায়িক সংঘৰ্ষ যাতে নহয়, তাৰ বাবে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আহ্বান জনাইছোঁ। আৰু তাৰ লগতে আমি প্ৰশাসনক আহ্বান জনাম যে যিসকল নৰপিশাচ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে তেওঁলোকক আদালত জেল হাজতৰ ভিতৰতে ৰাখি তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰক। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে এই ব্যক্তিসকলৰ বিচাৰ প্ৰক্ৰিয়া চলাব লাগে, এয়া আমাৰ দাবী। আৰু তাৰ লগতে আমি বিশ্বনাথ চাৰিআলিৰ সংখ্যালঘু জনসাধাৰণক বিশেষভাৱে আহ্বান জনাম যে আপোনালোকে আমি সকলোৱে আইনৰ লগত আছোঁ, আমি আইনগতভাৱে যাবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু এই ঘটনাৰ লগত জড়িত আইনে আমাক তেওঁলোকে যি শাস্তি সেই দোষীসকলক প্ৰদান কৰিব আমি মানি ল'ম। কোনো ধৰণৰ উত্তেজনা আৰু সংঘাতে কেতিয়াও সমস্যা সমাধান নকৰে। আমি আইনগতভাৱে যাবলৈ আমি বদ্ধপৰিকৰ।